ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টু চে কি নহয় বিধানসভা আগত নহয় যে আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত এজনৰ নহয়, এজনৰ ক্ষমতা নহয়, এজনৰ ধন সম্পত্তি নহয়, এজনৰ উন্নয়ন নহয়, এজনে ল'ৰাই যে 17টা কোম্পানী খুলিব পাৰিব নহয়, এজনে ঘৰৰ পৰিবাৰে যে কৰৰপতি হ'ব এইটো নহয়। অসম আমাৰ, অসম সকলৰ, এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ গৈ আছোঁ। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো চে ST ষ্টেটাছ নহ'ব। বিজেপি দলৰ ভিতৰত কি হৈ আছে আৰু কিয় বিজেপি দল আজিৰ তাৰিখত নিজৰ দলৰ কথাবোৰ লুকাবলৈ বিচাৰে? ৰাজনীতি হৈ আছেতো, আৰু নিজৰ দলৰ কিছু আন্তৰিক তেওঁলোকৰ সংঘাত লুকাবলৈ বিচাৰে। কি সংঘাত? যে আমি সকলোৱে একত্ৰিত হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ। আমি গম পোৱা নাই কি হৈ আছে, আমি দেখা নাই কি হৈ আছে। উজনি অসমত গ'লেই, ডিব্ৰুগড়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভা কৰে, সভাত ভাগ লয়, কিন্তু লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নলয়। এটা পিছত এটা প্ৰস্তাৱ, এটা পিছত এটা প্ৰস্তাৱ নিজৰ মুখেদি ঘোষণা কৰে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত উজনি অসমত তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিব্ৰুগড় জিলাত যিখিনি সেই সময়ত নিজৰ চৰকাৰ দিনত ঘোষণা কৰিলে, এটাও ওপৰত তেওঁ কাম নকৰে। খবৰ ল'ব। উজনি অসমৰ আপোনালোকে এটা দীঘলীয়া তালিকা আছে যে এইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিলে, স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰা কলেজৰ কথা ক'লে, কিন্তু এটাও ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একশ্যন লোৱা নাই। উজনি অসমত গ'লে তেখেতক নলয়। আৰু অলপ দিন আগতে আমি দেখা পালোঁ ডিব্ৰুগড়ত তেওঁলোকৰ জিলা সমিতিৰ মাজত এতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই, নাম নাই, চেহেৰাটোৱে নাইকিয়া কৰি দিছে। আৰু এতিয়া একে মৰিয়নীত আমি দেখা পাইছোঁ, মৰিয়নীত কেনেদৰে স্থানীয় বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এতিয়া পাহৰিয়ে গৈছে। এতিয়া সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে নন এণ্টিটি, অস্তিত্ব নাইকিয়া কৰি দিছে। মই ইমান তেওঁলোকৰ ভিতৰৰ দলৰ মই ইমান ক'বলৈ নিবিচাৰোঁ, কিন্তু ক'ৰবাত মই নিজে মোৰ ওপৰত ক'ৰবাত আঘাত পৰিছে, আমাৰ মানুহৰ ওপৰত ক'ৰবাত আঘাত পৰিছে যেন লাগে। সেইকাৰণে এইখিনি কথা কৈছোঁ, আৰু এইখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰে। আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কিছুদিনৰ পৰা এটা বিশেষ তেওঁলোকক নিৰ্দেশ দিয়া গৈছে কি যদি তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাষ চাপিবলৈ বিচৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰা, তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁৰ নামটো নল'বা, তেওঁৰ চেহেৰাটো নেদেখাবা, তেওঁ কিছু মঞ্চত নিমন্ত্ৰণ নজনাবা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত যোৱা বাবে এতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো ল'ব নালাগে, চেহেৰাটো দেখাব নালাগে, প্ৰচাৰ কৰিব নালাগে, সভালৈ মাতিব নালাগে। এইখিনি যে হৈ আছে, মই ভাবোঁ এইখিনি কথা অলপ বাস্তৱ, জৰুৰী, অসমৰ মানুহৰ মাজত চৰ্চা হোৱাটো উচিত। আৰু সেইটো মই একেই দৃষ্টিত মই অধ্যয়ন কৰোঁ সেই বিষয় লৈ, য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয়। হু ইজ হিমন্ত বিশ্ব শৰ্মা? হু ইজ হিমন্ত বিশ্ব শৰ্মা টু চে কি বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয়? তেওঁ কোন হ'ল ক'বলৈ? তেওঁ ডিচাইড কৰিব নেকি? এইটো কেন্দ্ৰৰ চৰকাৰৰ আইন। কেন্দ্ৰ চৰকাৰে
যোৱা 10টা বছৰত কিমান আইন আনিছে, বেলেগ ৰাজ্যৰ বেলেগ জনগোষ্ঠীক ST দিবলৈ। গোৱাত দিছে, ছত্তীশগড়ত দিছে, জম্মু কাশ্মীৰত দিছে। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টু চে কি নহয় বিধানসভা আগত নহয়? তো এই আৰু কৈছে যে ছাত্ৰ সংগঠনে বিচৰা নাই। কোনে ক'লে? কোন ছাত্ৰ সংগঠনৰ নেতাই ক'লে? এইটো বেলেগ কথা, ছাত্ৰ সংগঠনৰ পৰা আমি কিছুমান আৰু তেওঁলোকৰ স্পষ্টীকৰণ দিয়াটো উচিত নহয় বা দিয়া প্ৰয়োজনো নাই। কিন্তু মই ভাবোঁ যে বিহুৰ পিছত তেওঁলোকে নিশ্চয় স্পষ্টীকৰণ দিব এই সম্পৰ্কত। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো চে ST ষ্টেটাছ নহ'ব। তো সেইকাৰণে এইখিনি কথা লৈ যে বাস্তৱ কথা, কংগ্ৰেছ দল একত্ৰিত হৈ আমি আগন্তুক দিনত পাতিম। আৰু কাইলৈ জানেই যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ লগত আমাৰ উচ্চ স্তৰীয় এটা বৈঠক হ'ব। আজিও মই ৰাহুল গান্ধী ডাঙৰীয়া লগত অলপ কিছু সময় অসমৰ সম্পৰ্কত মই তেখেতক ব্ৰিফ কৰিবলৈ এটা সুযোগ পালোঁ। আৰু পৰৱৰ্তী দিনত আপোনালোকে দেখা পাব যে আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত এজনৰ নহয়, এজনৰ ক্ষমতা নহয়, এজনৰ ধন সম্পত্তি নহয়, এজনৰ উন্নয়ন নহয়, এজনে ল'ৰাই যে 17টা কোম্পানী খুলিব পাৰিব নহয়, এজনে ঘৰৰ পৰিবাৰে যে কৰৰপতি হ'ব এইটো নহয়। অসম আমাৰ, অসম সকলৰ, এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ গৈ আছোঁ। চাওক, মই আজিৰ তাৰিখত আমাৰ উদ্দেশ্যটো মই স্পষ্ট। আৰু মই ভাবোঁ অসমৰ ৰাইজ আৰু বিভিন্ন ছাত্ৰ সংগঠন এই সময়ত একত্ৰিত হ'বলৈ গৈ আছে। আপুনি এটা বিশেষ সংগঠনৰ নাম লৈছে। আপোনালোকে চাব, উজনি অসমৰ বিভিন্ন সংগঠনবোৰ আগন্তুক দিনত কি ৰূপ ল'ব। কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ক'লে যে বিধানসভা আগত জনজাতিকৰণ নহয়। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এই ছাত্ৰ সংগঠনৰ পৰা কোনোৱে বিচৰা নাছিলে। এয়াতো ভুল অভিযোগ উজনি অসমৰ ছাত্ৰ নেতাৰ ওপৰত তেওঁ দাঙি ধৰিলে যে উজনি অসমৰ ছাত্ৰ নেতাসকলে, যুৱ নেতাসকলে যিসকলে আন্দোলন কৰিলে, হাজাৰ হাজাৰ মানুহবোৰ ৰাস্তাত ওলাই আনোতে তেওঁলোকৰ গুৰুত্বপূৰ্ণ অংশীদাৰ, আজি তেওঁলোকে গোপনভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত হাৰ মানি ল'লে আৰু ক'লে বিধানসভা আগত নহ'লেও হ'ব, ST নহ'লেও হ'ব। এই যে ভুল অভিযোগ, কলা দাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ছাত্ৰ নেতাৰ ওপৰত বা বিভিন্ন ছাত্ৰ সংগঠনৰ ওপৰত লগাবলৈ চেষ্টা কৰিছে। আপোনালোকে চাব, এই সংগঠনবোৰ একত্ৰিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ওপৰত যে ভুল অভিযোগ, ডিফেম কৰিছে, মানহানি কৰিছে, চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উজনি অসমত প্ৰৱেশ কৰোঁতে নিষেধকে বাধা দিব।